নমস্কাৰ আজি 21 এপ্ৰিল অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা সন্ধিয়াৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাইছো এটা ব্ৰেকিং নিউজ 2024 চনৰ লোকসভা নিৰ্বাচন কোনো ক্ষমতা লাভৰ বাবে নহয় বৰঞ্চ দুখীয়াৰ অধিকাৰ বৃদ্ধৰ প্ৰতি সন্মান আৰু প্ৰতিজন সাধাৰণ মানুহৰ সমৃদ্ধিৰ বাবে এইবাৰ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে এই মন্তব্য কৰিছে এইবাৰ হিমন্ত বিশ্ব শৰ্মাক চ্যালেঞ্জ কৰিছে মৌলানা বদৰুদ্দিন আজমলে কৈছে যে কিছুদিন পূৰ্বে মাদ্ৰাসাত বুলডোজাৰ লগাইছিল মাদ্ৰাসা ভাঙিছিল হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে কিন্তু মই জিকাৰ পাছত বদৰুদ্দিন আজমলে কৈছে মই সাংসদ হোৱাৰ পাছত নতুনকৈ 700 মাদ্ৰাসা খুলিম যদি হিমন্ত বিশ্ব শৰ্মাৰ দম আছে তেও বন্ধ কৰি দেখুৱাব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক চ্যালেঞ্জ বদৰুদ্দিন আজমলে কৈছে হিমন্ত বিশ্ব শৰ্মা শুনি লওক আৰু ডায়েৰীত লিখি থক আজমল জিকি সাংসদলৈ আহি আছে আৰু জিকাৰ পাছতেই নতুনকৈ 700 মাদ্ৰাসা খুলিব আজমলে বদৰুদ্দিন আজমলে কৈছে মোদীৰ ৰাজত মুছলমানসকল অসুৰক্ষিত অনুভৱ কৰিছে চৰকাৰে আমাক ধ্বংস কৰিব বিচাৰে মৌলানা বদৰুদ্দিন আজমলে বিজেপি চৰকাৰক উদ্দেশ্য কৰি এই মন্তব্য কৰিছে পৰৱৰ্তী খবৰ কংগ্ৰেছ ক্ষমতালৈ অহাৰ পাছতেই ভাৰতৰ পৰা কা আইন বাতিল কৰা হ'ব আজি কিছু সময় পূৰ্বে সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰিছে পি চিদাম্বৰমে কৈছে ইণ্ডিয়া মৰ্চা ক্ষমতালৈ আহিলেই কা বাতিল কৰা হ'ব আন এটা খবৰ বিজেপিক ভোট দিয়াৰ আগত এবাৰ মনত পেলাব 400 টকীয়া সিলিণ্ডাৰৰ দাম 1200 টকালৈ বৃদ্ধি কৰাৰ কথা বিজেপি চৰকাৰক ভোট দিয়াৰ আগত এবাৰ মনত পেলাব 25 লাখ নিবনুৱাক চাকৰি দিয়াৰ নামত প্ৰবঞ্চনাৰ কথা বিজেপি দলক ভোট দিয়াৰ আগত এবাৰ মনত পেলাব সাধাৰণ জনতাৰ লৰা ছোৱালীয়ে কৰ্ম সংস্থাপনৰ বাবে হাবাতৰি খাই আছে আনহাতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পুত্ৰ 18 বছৰ নহওঁতেই 17টা কোম্পানীৰ মালিক হৈছে এবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লৈ এই মন্তব্য কৰিছে কংগ্ৰেছে লগতে কৈছে ভোট দিয়াৰ আগত এবাৰ মনত পেলাব বিজেপি ভোট দিয়াৰ আগত এবাৰ মনত পেলাব মাটিৰ খাজানা 300% বৃদ্ধিৰ কথা পৰৱৰ্তী খবৰ 19 এপ্ৰিলত মণিপুৰত কেইবাটাও ভোট কেন্দ্ৰত সংঘটিত হৈছিল ভয়ংকৰ ঘটনা ভোট কেন্দ্ৰত গুলীচালনা কৰা হৈছিল যাৰ বাবে 22 এপ্ৰিলত মণিপুৰৰ 11টা ভোট কেন্দ্ৰত পুনৰ হ'ব ভোট গ্ৰহণ 19 এপ্ৰিলৰ ভোট গ্ৰহণত ভয়ংকৰ ঘটনা সংঘটিত হোৱাৰ পাছতেই ভাৰতৰ নিৰ্বাচন আয়োগে সিদ্ধান্ত গ্ৰহণ কৰিছে 22 এপ্ৰিলত সেই ভোট কেন্দ্ৰসমূহত পুনৰবাৰ ভোট গ্ৰহণ অনুষ্ঠিত হ'ব পৰৱৰ্তী খবৰ নৱশৰণীয়াৰ মনোনয়ন পত্ৰ বাতিল নিৰ্বাচন আয়োগে বাতিল কৰিছে মনোনয়ন নৱকুমাৰ শৰণীয়াৰ জাতিগত প্ৰমাণ পত্ৰৰ বিসংগতিৰ বাবে এবাৰ নিৰ্বাচন আয়োগে বাতিল কৰিছে মনোনয়ন পত্ৰ পৰৱৰ্তী খবৰ নিৰ্বাচনী বন্ধত 16 লাখ কোটিৰ দুৰ্নীতি অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ তত্ত্বাৱধানত তদন্তৰ দাবীত উচ্চতম ন্যায়ালয়ত গোচৰ বিশিষ্ট আইনজীৱীৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ নেতৃত্বত এটা বিশেষ তদন্তকাৰী দলৰ দ্বাৰা নিৰ্বাচনী বন্ধ কেলেংকাৰী তদন্ত কৰা হওক এই দাবীৰে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে বিশিষ্ট অধিবক্তা প্ৰশান্ত ভূষণে তথাকথিত বন্ধ দুৰ্নীতি উদঙাই দি উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু কৰা এছ'চিয়েশ্যন ফৰ ডেমক্ৰেটিক ৰিফৰ্মছৰ অধিবক্তা আছিল প্ৰশান্ত উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তাগৰাকীয়ে দাবী কৰিছে যে নিৰ্বাচনী বন্ধ দেখা পোৱাতকৈ আৰু বহু বেছি কেলেংকাৰী হৈছে জ্যেষ্ঠ অধিবক্তাগৰাকীৰ মতে দুৰ্নীতি প্ৰতিৰোধ আইন অনুসৰি চৰকাৰী কাৰ্যালয়ত ৰখা ফাইল পাছ কৰিবলৈ চৰকাৰী বিষয়াক যদি ধন দিয়া হয় তেন্তে ইয়াক উৎকোচ হিচাপে গণ্য কৰা হয় এই নিৰ্বাচনী বন্ধ কেলেংকাৰীৰ আৰতো কোন চৰকাৰী বিষয়া বা ব্যক্তিগত সংস্থাৰ কোন শীৰ্ষ পদবীধাৰী জড়িত আছে সেইটো আমি বিচাৰি উলিয়াব লাগিব এই কেলেংকাৰীৰ সৈতে কোনো এজেন্সি জড়িত আছে নেকি তাৰো তদন্ত কৰিব লাগিব এই মুহূৰ্তত জনাইছো এটা ব্ৰেকিং নিউজ বিজেপি ভোট দিয়াৰ আগত এবাৰ মনত পেলাওক কা আন্দোলনৰ নামত বিজেপি চৰকাৰে 5জনকৈ ফুল কোমলীয়া যুৱকক হত্যা কৰাৰ কথা
বিজেপিক ভোট দিয়াৰ আগতে এবাৰ মনত পেলাব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নীয়ে কলিয়াবৰত কৃষকৰ 106 বিঘা ভূমি বেআইনীভাৱে কিনাৰ কথা। বিজেপিক ভোট দিয়াৰ আগতে এবাৰ মনত পেলাব বিজেপি মন্ত্ৰী বিধায়ক নেতাৰ সন্তানক বাহিৰত পঢ়ুৱাই আছে আৰু অন্যহাতে দেশৰ সাধাৰণ ৰাইজৰ ল'ৰা ছোৱালীৰ মনত ধৰ্মৰ নামত ঘৃণাৰ বিষবাষ্প সিঁচি দি তেওঁলোকৰ মাজত সংঘৰ্ষ সৃষ্টি কৰাৰ ষড়যন্ত্ৰৰ কথা। বিজেপিক ভোট দিয়াৰ আগতে এবাৰ মনত পেলাব বিজেপি চৰকাৰে চৰকাৰী স্কুল বন্ধ কৰি মদৰ দোকান খোলাৰ কথা। পৰৱৰ্তী খবৰ, বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰব হৈ কেইবাটাও মন্তব্য কৰিছে শিল্পী হিমাংশু প্ৰসাদ দাসে। হিমাংশু প্ৰসাদ দাসে কৈছে আমাৰ দেশত চলি থকা আঁচনি ব্যৱস্থাই সাময়িকভাৱে অকমান ফূৰ্তি দিছে আমাক, কিন্তু এই ব্যৱস্থাই নিজৰ লগতে গোটেই দেশখনক এদিন ধ্বংস কৰি পেলাব। হিমাংশু প্ৰসাদ দাসে কৈছে শিক্ষা চিকিৎসাৰ বাহিৰে আমাক একো বস্তুৱেই ফ্ৰী দিব নালাগে, যোগ্যতা অনুযায়ী কাম দিব লাগে আৰু সেই শ্ৰমৰ উচিত মূল্য দিব লাগে, তেতিয়াহে এখন দেশ আগবাঢ়ি যাব পাৰিব। কিন্তু হিতাধিকাৰী সৃষ্টি কৰি কেইজনমানক হিতাধিকাৰীৰ নামত টকা দিলেই দেশখন আগবাঢ়ি নাযায়। শিক্ষা চিকিৎসাৰ বাহিৰে আমাক সকলো বস্তুৱেই ফ্ৰী দিব নালাগে বুলি মন্তব্য কৰিছে হিমাংশু প্ৰসাদ দাসে। আন এটা খবৰ, বিজেপিৰ 400খন আসনৰ স্বপ্ন হ'ব বুমেৰাং। বিজেপিয়ে 150খনতকৈ বেছি আসন লাভ নকৰে। 150খনতকৈ এখনো আসন বেছি নাপায় বিজেপিয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উদ্যোগপতিসকলক লৈ যি মৰম দেখা পাইছে সেয়া নিশ্চিতভাৱে এখন দেশৰ বাবে শুভ লক্ষণ নহয়। সকলো টকা, সকলো কোম্পানী, সকলোবোৰ দেশৰ ৰাজহুৱা সম্পদ ব্যক্তিগত খণ্ডত বিলাই দিব বিচাৰিছে বিজেপি চৰকাৰে। বিজেপি চৰকাৰৰ বিৰুদ্ধে এইবাৰ সৰব হৈ এই মন্তব্য কৰিছে কংগ্ৰেছে। পৰৱৰ্তী খবৰ, যি সময়ত ঋণৰ বোজাত পোত গৈছে অসম, সেই সময়ত পুনৰ অসমত নতুনকৈ মুকলি কৰা হ'ব 203খন সুৰাৰ বিপণী। ৰাজহৰ আশাত গাঁও অঞ্চলতো দিব সুৰাৰ বিপণীৰ নামত অনুমতি। বিজেপি চৰকাৰে এতিয়া গাঁৱৰ মানুহকো মদ খুৱাব। 26 জিলাৰ 184টা সম্ভাৱ্য অঞ্চলৰ তালিকা দাখিল কৰা হৈছে, য'ত 203খন সুৰাৰ বিপণী খোলা হ'ব। ৰাজহৰ আশাত এতিয়া চৰকাৰ মতলীয়া হৈ পৰিছে। চৰকাৰে ৰাজহৰ আশাত এতিয়া যিকোনো কৰিব পাৰিব, যাৰ বাবে গাঁও অঞ্চলতো সুৰাৰ বিপণীৰ অনুমতি দিব। অসমৰ জনসাধাৰণে বিজেপিক চৰকাৰ বনাইছিল, বিজেপিক শাসনৰ গাদীত বহাইছিল মদৰ বিপণী খোলাৰ বাবে নেকি? ৰাজহৰ বাবে ইমান তললৈ নামিব পাৰেনে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ? এতিয়া সৰ্বত্ৰে ৰাজহৰ নামত 203খন সুৰাৰ বিপণী মুকলি কৰাৰ কথা প্ৰকাশ হোৱাৰ পাছতেই এতিয়া সৰ্বত্ৰে জনসাধাৰণে এই প্ৰশ্ন কৰিছে চৰকাৰক।